সকল আচলতে আমি মানুহ ৰূপে জন্ম লৈ এই পৃথিৱীত কেৱল খাই বৈ নিজৰ পৰিয়ালটোৰ কথা চিন্তা কৰি নিজৰ কামৰ কথা চিন্তা কৰি থাকিলেই নহয়, আমি কাষৰ দুঘৰৰ লগতে সমাজৰ চিন্তাও কৰিব পাৰিব লাগিব, নহ'লে এই পৃথিৱীত জন্ম লোৱাৰ একো সাৰ্থকেই নহ'ব। ঠিক আছে, সমাজৰ কথা কৈছোঁ। সমাজৰ কথা ক'বলৈ যাওঁতে যদি সমাজত আমি এখন মিটিং মাৰিবলৈ যাওঁ, তাৰোপৰিও সেই সমাজৰ মিটিঙৰ উপৰিও আমি এনেকুৱা এখন সমাজ এতিয়া পাইছোঁ যিখন আমাৰ ইউটিউব চেনেলত নতুন নতুন ফ্ৰেণ্ডছ পাইছোঁ। এইখন সমাজ কিন্তু সেই মিটিং মৰা সমাজখনতকৈও ডাঙৰ সমাজ, হয়নে নহয় কওকচোন? এই সমাজখনত আমি বিভিন্ন ধৰণৰ মানুহ পাওঁ আৰু বহুত বেছিয়ে মানুহ পাওঁ। এতিয়া মোৰ প্ৰায় কিমান আছে ফ্ৰেণ্ডছ ইয়াত মোৰ বহুত আছে, বেছি নাই মানে, তথাপিতো প্ৰায় 1200-1300 ফ্ৰেণ্ডছ মোৰ আছে। নতুন যিহেতু মোৰ চেনেল মনিটাইজেশ্যনেই হোৱা নাই, তথাপিতো সেই যিখিনি নতুন ফ্ৰেণ্ডছ মই পাইছোঁ, এই ফ্ৰেণ্ডছখিনিৰ লগত কথা বাৰ্তা পাতি মোক কমেণ্ট কৰে, নতুন এখন সমাজ পাইছোঁ। চ' এই সমাজখনত আমি ইমানেই কিছুমান কথা শিকিছোঁ, নিজে কিছুমান কথা কৈছোঁ যে তলত কমেণ্ট আহে নহয় যে আপোনাৰ কথাখিনি ভাল বেয়া কিবা এটা, বেয়াটো অহাই নাই আজিলৈকে বাৰু। গতিকে এই সমাজখন পাই আমাৰ মাইণ্ডটো বহুত ফ্ৰেছ হৈ থাকে। আমি প্ৰত্যেকেই নিজৰ নিজৰ সংসাৰত নিজৰ চিন্তাত থাকোঁ। গতিকে আমি যদি ইয়াতে কিছুমান আমাৰ নিজৰ কথা কৈ থৈ যাওঁ, প্ৰত্যেকৰে কিছুমান নিজৰ ভিতৰুৱা কথা আছে, সেই কথাখিনি কাকো ক'ব নোৱাৰি। গতিকে সেই কথাখিনি এনেকৈ এটা চেনেলত যেতিয়া আমি মানে মুকলিকৈ ক'ম, তেতিয়া আমাৰ মাইণ্ডটো বহুত ফ্ৰেছ হৈ যাব। প্ৰত্যেকৰে আছে। আৰু লগতে এটা কথা কৈ থওঁ, আমি এই ইজনে সিজনক কিবা এটা কথা বেয়াকৈ কওঁ যে, বা মানে হেলিয়াই থেলিয়াই কথা কওঁ, এই কথাবিলাক আচলতে আমি ক'ব নালাগে। এনেকুৱাবিলাক কথাৰ বিষয়ে আমি যদি এই সমাজখনত আলোচনা কৰোঁ, প্ৰত্যেকেই চাই চাই হয়তো কিবা এটা বুজি পাব বুলি ভাবিছোঁ। আৰু যিসকল জ্ঞানী লোক, তেখেতসকলে এনেকুৱাবিলাক চিন্তাত নাথাকে। কাৰণ আমাৰ প্ৰত্যেকৰে সংসাৰখন আছে, মই আগতেও কৈছোঁ, আপোনালোকেও জানে। এই সংসাৰখন আমি চলাওঁতে বহুত কষ্ট কৰিব লগা হয়, নিজেই জানে, আপোনালোকে নিজেই পাইছে। তাৰ মাজত কোনেও কাকো আজিকালি সহায় কৰিব নালাগে, কিন্তু এষাৰ মাতেৰে যদি সহায় কৰে তাতকৈ আপোনাৰো একো নাই। কিন্তু এতিয়া এষাৰ মাত দিবলৈও মানুহে টান পোৱা হৈছে। নিশ্চয় আপোনালোকেও তেনেধৰণৰ মানুহ পাইছে। গতিকে নিজেই অকলেই জন্ম, অকলেই মৃত্যু, মাজতে এই সংসাৰৰ মায়াজালত সোমাই আমি যি কৰ্ম লাগে সেয়া কৰ্ম কৰি গৈ আছোঁ। আমি ল'ৰা ছোৱালীৰ কৰ্তব্য পালন কৰি গৈ আছোঁ, আগুৱাই নি আছোঁ। সেইখিনি আমাৰ কৰ্তব্য। আমাক ল'ৰা ছোৱালীক খুৱাব বা কোনোবাই খুৱাব বুলি নহয়। আমাৰ কৰ্তব্য আমি কৰাৰ উপৰিও এটা কথা নহয়, আমি এইটো বয়সত এটা মোবাইল যেতিয়া পাইছোঁ হাতত, মোবাইলটো দুআষাৰ কথা কৈ এটা চেনেল খুলি লোৱাত কি আপত্তি আছে? সেইকাৰণে চেনেল এটা খুলি পেলাই নিজৰ মাইণ্ডটো ফ্ৰেছ হ'বৰ কাৰণে আমি চেনেলত কিছুমান কথা কৈ নতুন নতুন বন্ধু লগ পাই মানে নতুন এখন সমাজ পাই আগুৱাই গৈ আছোঁ আৰু আপোনালোকেও নি আছে। এতিয়া মই আজি বিশেষ ভিডিঅ' আপোনালোকৰ আগত নতুনকৈ বনাই দিয়া নাই। মই দুআষাৰ কথা ক'বলৈহে আজি এটা ভিডিঅ' বনালোঁ। কিছুমান মানুহে ক'ব যে ফেচবুক খুলিছে, ফেচবুকটো খুলি অকল ফেচবুকতে লাগি থাকে আৰু অমুকৰ ঘৰৰ মাইকী বা অমুক অকল ফেচবুকটোতে আৰু কি কৰি থাকে চিন নাই আৰু। সেই যে ভাবিছে, ভবা ব্যক্তিজনে নিজেই এটা পেজ খুলি লওকচোন ফেচবুক প্ৰফাইলটোত, নাজানিলে মোকেই ক'ব, বা ইউটিউব চেনেল এটা খুলি লওকচোন, নাজানিলে আমাকেই ক'ব। তাৰপিছত তেখেতে জানিব যে এই সমাজখন কিমান চাফা। হয়, লেতেৰা মানে প্ৰতিটো বস্তুৰে দুটা ভাগ আছে, ভাল আৰু বেয়া। আমি ভাল দিশটো ল'লেই হ'ল। ফেচবুকত আপুনি মই সকলোৱে জানো তাত বিভিন্ন ধৰণৰ মানুহ আছে। সেই মানুহখিনিয়ে মেছেজ কৰিব বা ফোন কৰিব বা ভিডিঅ' কল কৰিব, পাইছোঁ, ময়ো পাইছোঁ আৰু বহুতে পাইছে, বহুতে মোক কৈছেও। কিন্তু সেইখিনি আমি কণ্ট্ৰল কৰি নিছোঁ নহয়। যেতিয়া সেই তেনেকুৱা ধৰণৰ ব্যক্তি পাওঁ, আমি লগালগ ব্লক কৰোঁ। চ' নিজৰ কথা, নিজে ভালে থাকিলে আপোন ভালেই, জগত ভাল। আৰু সংসাৰ এখনত শান্তিপূৰ্ণভাৱে আগবাঢ়ি যাবলৈ প্ৰত্যেকৰে মন চাফা হ'ব লাগিব, হয়নে নহয়? তেতিয়া আনন্দমুখেৰে আগবাঢ়ি যাব পাৰে। বেছি কোৱা বুলি নাভাবিব। মোৰ ঘৰত 7টা মানুহ, মোৰ ঘৰ নহয় এখন, আমাৰ ঘৰ। 2জন ককাই ভাই, 2টা পৰিয়াল, ল'ৰা ছোৱালী 3টা। চ' 7জন ব্যক্তি আমাৰ এইখন ঘৰত। বেছিকৈ নকওঁ, আপোনালোকে আশীৰ্বাদ কৰিব। ৰাতি 11টালৈকে যিটো ফূৰ্তি কৰি আনন্দ কৰি ভাত পানী খাই বৈ হুলস্থুল কৰি থাকোঁ,
হয়তো আজিকালি বহুতৰে একক পৰিয়াল, কিন্তু একক পৰিয়ালতেই সিমানখিনি মানে নকওঁ আৰু নাপায় ক'ব বেছিকৈ, ভগৱানে ভালে ৰাখক আমাকো। শান্তি বোলে বস্তুটো ডাঙৰ, থাকিব জানিব লাগিব। আচলতে পকা ঘৰ টকা পইচাৰে মনৰ শান্তি নহয়, মনৰ শান্তি কেঁচা মাটিতে পোৱা যায়। কেঁচা মাটিৰ মানুহ, মই কেঁচা মাটিৰ মানুহ। মোৰ বেছি টকা পইচা এগাল নাই, কিন্তু মনটোত বহুত বেছি কিবা কিবি আছে, আনন্দ ফূৰ্তি। দুখ বহুত আছে, নাভাবিব দুখ নাই বুলি। বহুত দুখ পাৰ কৰিলোঁ, সেইখিনি আপোনালোকক লাগে যদি মই ভাল পৰা কৈ যাম। কিন্তু তাৰ মাজত যে এই আনন্দকণ পাইছোঁ, সকলোৰে হাঁহি ফূৰ্তি এসাঁজ ভাত খাইছোঁ, সেইটোৱে আচলতে আটাইতকৈ আনন্দ। প্ৰকৃত মানুহক সেইকণহে লাগে, ধেমালি নহয়। কিন্তু 7টা মানুহে একেলগে ভাত খাই আনন্দ ফূৰ্তিকে থকা, য'ত 2টা মানুহে থাকিব নোৱাৰে এতিয়াৰ যুগত। মই নিজকে গৌৰৱ সঁচাকৈ কৰিছোঁ এই বয়সলৈকে, এই বয়সত। আৰু ইয়াৰ আগতো আছিলোঁ আমি 2টা পৰিয়াল একেলগে। যেতিয়া পিছত আৰু এটা পৰিয়াল হ'ল, তেতিয়া ডাঙৰ পৰিয়াল আঁতৰত যাবই লাগিব নিজৰ কৰ্মসূত্ৰে, নহ'লে এতিয়াও আহে, এতিয়াও 3টা পৰিয়াল আমি একেলগে খোৱা বোৱা কৰোঁ। এই পৰম্পৰাটো আচলতে থাকিব। আৰু এটা কথা কি, কিছুমান বংশগত প্ৰভাৱ আহি থাকে, এইখিনি থাকিয়ে যাব। কিন্তু বংশগত মানে বুজি পাইছে নহয়, ককা দেউতাৰ পৰা আজু ককাৰ পৰা যিখিনি বস্তু আহে, সেই বস্তুখিনি অলপ অলপকৈ বাকী সকললৈও আহি থাকিবই, পাৰ্চেণ্ট অনুসৰি। সেইখিনি দুখ নাই আৰু। তথাপিতো এতিয়াৰ যুগত কণ্ট্ৰল কৰিব জানিব লাগে। আৰু এই বস্তুটো পোৱাৰ পিছত, তই জানো এইটো কি, মোবাইল, এণ্ড্ৰইড মোবাইল প্ৰত্যেকৰে হাতত আছে। এইটো পোৱাৰ পিছত আৰু কিছুমান কথা শিকিব হ'ল। আৰু এটা কথা, কোনোবাই মাতিলে মাতিব, কোনোবাই নামাতিলে নামাতিব, একো আহে নাযায়, নহয় জানো। আমাৰ নিজৰ কৰ্ম কৰি গৈ থাকিব লাগে। আগৰ দিন নাই, লেম এটা চাকি এটা লগাই আম কঁঠাল পাৰি গোটেই সোপাই চোতালত একেলগে খোৱাৰ দিন নাই, চিঞৰ এটা মাৰি মৰণা মৰাৰ দিন নাই, মেচিনটো আনি ফচকৈ মাৰিলে ঘূৰালে নিজৰ। আগৰ হাজিৰাই দিব নালাগে, প্ৰত্যেকৰ ঘৰত প্ৰত্যেকেই কৰি দিয়েগৈ, সেইদিন নাই। গতিকে প্ৰত্যেকে মোবাইলত ব্যস্ত, আনকি পৰিয়ালটোৰ মানুহকেইটাই কথা পাতিবলৈও সময় নাই। আহি পাই প্ৰত্যেকৰে নিজৰ নিজৰ মোবাইল ল'ব, বছ বিজি আৰু। সেইকাৰণে কথাটো আপোনালোকক এইকাৰণে ক'লোঁ, মানুহবিলাক সকলোকে মই কোৱা নাই, পৰিৱৰ্তন হ'বলৈ এতিয়াও বাকী আছে। এই মোবাইলটো পোৱাৰ পিছতো মই সেইটোৱে আচৰিত হৈছোঁ। একো আহে নাযায়, হয়নে, কোনোবাই কাৰোবাক নামাতিলে। এখন মাতৰ প্ৰয়োজন মানুহ হিচাপে। পৃথিৱীত কোনো অমৰ গুটি খাই অহা নাই, কোনেও অমৰ গুটি খাই অহা নাই। কোনোবা আগত, কোনোবা পিছত, এই বস্তু অহানে মোৰ কৰি লাভ নাই, নহয়নে, খন্তেকতে চব শেষ। গতিকে মানুহ হিচাপে মানুহে মানুহক এষাৰ মাত দি থাকিলে একো ক্ষয় নাযায়। টকা পইচা দিব নালাগে, আৰু কাৰো কোনেও সৰহ দেখিব নালাগে, আপোন ভাৱটোত থাকিব লাগে। সেইটোৱে ক'লোঁ। প্ৰত্যেকেই নিজৰ নিজৰ আনন্দৰ কাৰণে, সেইকাৰণে আচলতে চেনেল খুলিছে, ফেচবুক পেজ কৰিছে, সত্য পথত আগুৱাই গৈছে। মই পাইছোঁ নহয় ফেচবুক পেজত মোৰ ফ্ৰেণ্ডছখিনি বহুত ভাল, সত্য, তেওঁলোকে একদম শুদ্ধ পথত গৈছে। তেওঁলোকেও কয়, তেনেকৈ কোনোবাই বেয়াকৈ ভিডিঅ' কল কৰে বা কোনোবাই বেয়াকৈ মেছেজ দিয়ে, লগালগ ব্লক কৰি দিয়ে। আমাৰ ৰাস্তাটো শুদ্ধ হয়। সেইধৰণে আমি আমাৰ ইউটিউবাৰসকল, আমাৰ ফেচবুক পেজৰ ফ্ৰেণ্ডছসকল আগবাঢ়ি গৈ আছোঁ। আশীৰ্বাদ কৰিব আপোনালোকে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি মই বিশেষ ভিডিঅ' দিয়া নাই, কিন্তু দুষাৰমান কথা ক'লোঁ। যি দুআষাৰ কথা ক'লোঁ, সেইখিনি কথা হয়তো প্ৰত্যেকৰে গাতে লাগিছে, আৰু প্ৰত্যেকেই নিজৰ নিজৰ ল'ৰা ছোৱালীক লৈহে ব্যস্ত হয়। সেইটো হ'বই লাগিব, কষ্ট কৰিছে। সেইকাৰণে আচলতে কোনেও কাৰো টান কথা শুনিব নোৱাৰে, আৰু কোনেও কাকো ক'বও নালাগে টান কথা। যদি পাৰা সহায় কৰা, দুআষাৰ মুখৰ মাত দি, পইচাৰে নোৱাৰিলেও, কিন্তু আনৰ কথা ক'তো গাই ফুৰিবলৈ যাব নালাগে। মই সেইটোৱে জানো। নিজৰ কাম কৰক, এটা মোবাইল আছে তাকে চাওক, আছেই, ধনী দুখীয়া বুলি কথা নাই, আজিকালি মোবাইলটো থাকিবই, সুদা ভাত খালেও মোবাইল হাতত থাকিবই। চ' তাতে আপোনাৰ নিজৰ এটা এনেকৈ একাউণ্ট খুলি নিজৰ কথাবিলাক কৈ যাব পাৰে, আনক আমনি নকৰাই ভাল। আছে চাম মানুহ, সকলোকে কোৱা নাই। চ' কেনেকুৱা পালে কথাখিনি জনাব, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।